নমস্কাৰ, মই ডক্টৰ ভাস্কৰজ্যোতি নাথ, নিদান হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট। যোৱা 14 জানুৱাৰী তাৰিখে আমাৰ হস্পিটেলৰ ফাৰ্মাচীত এটা ঘটনা হৈছিলে আৰু সেই ঘটনাটোৰ নিউজ কিছুমান নিৰ্দিষ্ট নিউজ চেনেলত মিডিয়াত আহিছে আৰু সেই ঘটনাটোৰ বিষয়ে আমাৰ হস্পিটেলৰ পক্ষটো ৰাখিবলৈ আপোনালোকক মাতি আনিছোঁ। 13 জানুৱাৰী তাৰিখে ঈশান কটকী নামৰ এজন ৰোগী আমাৰ হস্পিটেলত ভৰ্তি হৈছিলে। তেওঁ এটা মাইনৰ অপাৰেশ্যন হৈছিলে আৰু 14 তাৰিখে তেওঁক ডিছচাৰ্জ দিয়া হৈছিলে আৰু সেই ডিছচাৰ্জৰ কাগজত লিখি দিয়া মেডিচিনবোৰ তেওঁ ল'বলৈ যেতিয়া ফাৰ্মাচীত গৈছিলে তেতিয়া ফাৰ্মাচীত এটা অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। সেই পৰিস্থিতিটোৰ কথা বাৰু মই ক'ম, তাৰ আগতে তেওঁ দুটা যি এলিগেশ্যন দিছে সেই এলিগেশ্যন দুটাৰ বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ। তেওঁ প্ৰথমতে কৈছে যে তাৰ ফাৰ্মাচীৰ লাইচেঞ্চ নাই বুলি কৈছে, কিন্তু ফাৰ্মাচীৰ লাইচেঞ্চ আছে। আমি যেতিয়া যিকোনো এজন এমপ্লয়ী লওঁ আমি সদায় আমি চাৰ্টিফিকেটবোৰ ভালকৈ চাই লওঁ আৰু তাৰ ফাৰ্মাচীৰ চাৰ্টিফিকেট আছে। সেইটো এটা ভুৱা এটা এলিগেশ্যন লগাইছে যে ফাৰ্মাচীৰ চাৰ্টিফিকেট নাই বুলি, কিন্তু ফাৰ্মাচিষ্টৰ চাৰ্টিফিকেট তাৰ আছে। 2 নম্বৰ কথাটো তেওঁ কৈছে যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ ইমান ভাল নহয় বুলি কৈছে, কিন্তু আপোনালোকে গোটেই ভালকৈ ইনস্পেকশ্যন কৰি চাব পাৰে। আমাৰ গোটেই আন্তঃগাঁথনি ভালকেই আছে। আপোনাৰ CT স্কেন, এক্স-ৰে, ICU, ছেমি ICU আৰু নিঅ'নেটেল ICU, ডায়ালাইচিছ, এণ্ডস্কপি, কলনোস্কপি সকলোবোৰ ফেচিলিটিজেই আছে। আৰু তেওঁ এটা কথা কৈছে যে বেডৰ ছাইডৰ ষ্টেণ্ডটো নাই বুলি কৈছিলে, কিন্তু বেডৰ ছাইডৰ ষ্টেণ্ডটো সাধাৰণতে যোনবোৰ পেচেণ্টক আমি ৰিষ্টেণ্ড কৰিব লাগে, যোনবোৰ পেচেণ্টৰ সেইটো দৰকাৰ হয় ৰিষ্টেণ্ড কৰা, সেইবোৰ পেচেণ্টৰ কাৰণে লাগে আৰু সেইবোৰ পেচেণ্টক দিয়া হয়। সেইবোৰ বেড আমাৰ আছে, কিন্তু যোনটো মাইনৰ কেছ সেইটোৰ কাৰণে য'ত নালাগে তাত আমাৰ দিয়া নহয়। কিন্তু আন্তঃগাঁথনি নাই বুলি কোৱাটো এটা মিছা এলিগেশ্যন লগাইছে। তাৰপিছত আহোঁ আমি সেই পৰিস্থিতিৰ বিষয়ে। তেওঁ যেতিয়া ফাৰ্মাচীত গ'ল সেই ডিছচাৰ্জৰ কাগজখন লৈ, তেতিয়া ফাৰ্মাচীজনে তেওঁক সুধিলে যে আপোনাৰ লগত অলৰেডি কিবা মেডিচিন আছে নেকি, কাৰণ তেওঁ আগদিনাখন ভৰ্তি হৈ আছে আৰু কিছুমান মেডিচিন অলৰেডি পাই আছে। সেই লিখি দিয়া মেডিচিনৰ ভিতৰত আগতে দিয়া মেডিচিনে কিবা যদি সোমাই আছে তেতিয়া দুবাৰ কিনা হ'ব, যাতে পেচেণ্টে বেছি পইচা খৰচ কৰিব লগা নহয়, এটা মেডিচিনকে দুবাৰ কিনিব লগা নহয়। সেইটো কাৰণে তেওঁ সুধিছিলে যে আপোনাৰ লগত অলৰেডি কি কি মেডিচিন আছে চাওঁ। সেই কথাটোকে তেওঁ ওলোটা বুজিলে। ওলোটা বুজি পেলাই তেওঁ ক'লে যে তইতো ডক্টৰ নহয়, তই সাধাৰণ ফাৰ্মাচিষ্টে, তই যিকেইটা মেডিচিন লিখিছে সেইকেইটা তই দে। সেইটো কৰাৰ পাছত সি আকৌ বুজাব চেষ্টা কৰিলে, তেওঁ আকৌ খঙেৰে ক'লে, তেনেকৈ তৰ্কাতৰ্কি বাঢ়ি গ'ল আৰু সি জাষ্ট প্ৰেছক্ৰিপশ্যনখন কাউণ্টাৰত থৈছে, কাৰো গাত দলিয়াই দিয়ে, জাষ্ট কাউণ্টাৰত থৈছে। তাৰপিছত তেওঁ আকৌ তৰ্কাতৰ্কি বাঢ়ি যোৱাৰ পিছত তেওঁহে সেই প্ৰেছক্ৰিপশ্যনখন লৈ ফাৰ্মাচিষ্টজনৰ মুখলৈ দলিয়াই দিছে। সেইটো CCTV ফুটেজ আপোনালোকক মই দি দিম, ভালকৈ তাত ধুনীয়াকৈ ওলাই আহিছে বস্তুটো যে আচলতে পেচেণ্টজনেহে প্ৰেছক্ৰিপশ্যনখন লৈ ফাৰ্মাচিষ্টজনৰ মুখলৈ দলিয়াই দিছিলে। সেইটো আপোনালোকে ফুটেজত ভালদৰে পাই যাব। তাৰপিছত আহোঁ, সেই কথাটো সেইখিনিতে শেষ হ'ব লাগিছিলে। আমি মেনেজমেণ্টৰ ফালৰ পৰা তাক কৈছোঁ যি হওক পেচেণ্টে যদি কিবা এটা অকণমান টানকৈও কৈছে, কিবা ৰুড বিহেভিয়াৰ কৰিছে, তথাপি সংযম হৈ থাকিব লাগিব, মনে মনে থাকিব লাগিব। পেচেণ্টৰ কথা পেচেণ্টক উল্টা একো ক'ব নালাগে, সেইখিনি আমি তাক বুজাইছোঁ আৰু সিও বুজি পাইছে। কিন্তু কথাটো সেইখিনিতে শেষ হ'ব লাগিছিলে, কিন্তু শেষ নকৰি পেলাই তেওঁলোকে আকৌ পুলিচক মাতিলে আৰু মিডিয়াক মাতিলে। পুলিচে এটা যিহেতু কমপ্লেইন পাইছে, গতিকে সোধ-পোছ কৰিবৰ কাৰণে তাক লৈ গ'ল আৰু সোধ-পোছ কৰি যেতিয়া তেওঁলোকে দেখিছে যে তাৰ কেছত একোৱেই নাই, গতিকে তাক সসন্মানে ঘৰলৈ যাবলৈ দিছে। কিন্তু যে সেই পুলিচে যে তাক লৈ গ'ল, সেই ফুটেজটো এনেকুৱাকৈ প্ৰচাৰ হৈছে যেন সি এটা বহুত ডাঙৰ ক্ৰাইম কৰিছে, এটা ডাঙৰ ক্ৰিমিনেল, কিন্তু এনেকুৱা একো নহয়। এটা মিছা অপবাদ দিয়া হৈছে। গতিকে দুটা তাৰ এগেইনষ্টত ইনজাষ্টিচ হৈছে। এটাটো হৈছে যে তাৰ লাইচেঞ্চ আছে, কিন্তু তথাপি লাইচেঞ্চ নাই বুলি কোৱা হৈছে। আনটো এটা সৰু ঘটনাৰ কাৰণে তাক এটা ডাঙৰ ক্ৰিমিনেল নিচিনা সজোৱা হৈছে, আৰু এইটো তাৰ প্ৰতি এটা ডাঙৰ অন্যায়। এই অন্যায়টোৰ বিৰুদ্ধে মাত মাতিবলৈ মই আজি আপোনালোকক মাতিছোঁ আৰু তাকো অলপ ক'বলৈ দিছোঁ, যাতে সি ন্যায় পাওক, ৰাইজৰ পৰা সি যাতে ন্যায় পাওক। ধন্যবাদ। পশ্চিম ফিজুৰ ৰহমান, মই এজন ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট। ইয়াত নিদান হস্পিটেলত মই এজ এ ফাৰ্মাচিষ্ট হিচাপে কাম কৰি আছোঁ। 14 জানুৱাৰীত যিটো ঘটনা হৈছে, সেইটো ঘটনাৰ বিষয়ে মই অলপ ক'ব ওলাইছোঁ। সিদিনাখন পেচেণ্টটো আহিছে, আহি পেলাই মোক প্ৰেছক্ৰিপশ্যনটো দিছে, দি পেলাই কৈছে মেডিচিন দিয়ে। মই কৈছোঁ ঠিক আছে দিয়ক। মই বিল মাৰিছোঁ, মাৰাৰ পিছত মই সুধিছোঁ আপোনাৰ লগত তাত কিবা মেডিচিন আছে নেকি। সিহঁতে কৈছে তই ডক্টৰ নেকি, তই এইটো সোধাৰ কোন, মেডিচিন থাকিলে থাকক, নাথাকিলে নাই। মই কৈছোঁ দাদা আপোনাৰ ভালৰ কাৰণে মই সুধিছোঁ, যদি মেডিচিন থাকে তেতিয়াহ'লে মই আকৌ সেইটো মেডিচিন এক্সট্ৰাকৈ নিদিওঁ, মই খালি খোৱা নেমটো লিখি দিম, আৰু যোনকেইটা নাই সেইকেইটা মেডিচিন মই আপোনাক দিম। আপোনাৰ এক্সট্ৰাকৈ টকাটো খৰচ নহয়। পিছত সি কৈছে তই ইমান কথা ক'ব নালাগে, তই মেডিচিন দে চুপচাপ, মই মেডিচিন লৈ যাম। পিছত মই আকৌ সুধিছোঁ আপোনাক 12 দিন পিছত ডক্টৰে আকৌ মাতিছে হস্পিটেলত, এতিয়া আপোনাক কি 12 দিনৰ মেডিচিন দিম না 1 মাহত লিখিছে 1 মাহত দি দিম। ঠিক আছে, তই ইমান কথা নকবি, তই এটা সাধাৰণ ফাৰ্মাচিষ্ট হয়, তই ডক্টৰ নহয়, তই ইমান কথা ক'ব নালাগে, তোৰ মেডিচিন থাকিলে দে, নহ'লে প্ৰেছক্ৰিপশ্যন দি দে। পিছত মই প্ৰেছক্ৰিপশ্যনটো এনেকৈ ডেছবৰ্ডত থৈছোঁ,
লোৱাৰ পিছত সি পেকেটখন লৈ পেলাই মোৰ মুখত দলিয়াই দিছে। তাৰপিছত তলত পৰি গৈছে পেকেটখন। মই তলৰ পৰা আকৌ উঠাই তাক দিছোঁ, আকৌ মোৰ মুখত দলিয়াই দিছে আৰু মোক বেয়াকৈ মানে গালি গালাজ পাৰিছে, এইবিলাক কৈছে আৰু কোৱাৰ পিছত সিহঁতে কৈছে মোৰ লাইচেঞ্চ নাই, মোৰ লাইচেঞ্চ দেখাব লাগে তাক। পিছত মই কৈছোঁ মোৰ লাইচেঞ্চ আছে। তাৰপিছত মোক সুধিছে কোন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে। তাৰপিছত মই কৈছোঁ যে শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ পৰা কৰিছোঁ। তাৰপিছত সি কৈছে শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কোন কলেজ? মই কৈছোঁ NEF কলেজ, নগাঁও NEF কলেজৰ পৰা। তাৰপিছত সিহঁতে উল্টাকৈ অভিযোগ তোলাই, মিছা অভিযোগ দিছে যে মই ফাৰ্মাচিষ্ট নহওঁ বুলি। এইটো চাওক, মই ফাৰ্মাচিষ্ট নহ'লে মোৰ লাইচেঞ্চ কেনেকৈ আহিব? এইটো চাওক মোৰ লাইচেঞ্চ, এইটো চাওক লাইচেঞ্চ ৰেনু কৰাব দিছোঁ, এইটো ৰেনু কৰাব দিছোঁ। কিন্তু সিহঁতে মোৰ লগত এইটো মিছা অভিযোগ কৰিছে আৰু যিমানখিনি হৈছিলে সেইটো কথাক ডাঙৰ বনাইছে, বনাই পেলাই মোক পুলিচে আৰক্ষীক মাতি পেলাই মোক থানাত সোধ-পোছ কৰাবলৈ লৈ গৈছে। যেনেকৈ লৈ গৈছে মানে মই এটা বহুত ডাঙৰ ক্ৰাইম কৰিছোঁ নেকি এনেকুৱা দেখাইছে ভিডিঅ'ত। সেইটো মই ক'ব খুজিছোঁ ৰাইজক যাতে মোক ন্যায় দিয়ে।